আজি এই পবিত্ৰ ঈদত আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিজে মৰ্মে প্ৰত্যেকখন জিলা সমিতিয়ে আমি 5 মিনিট সময় কলা বেজ পৰিধান কৰি মন প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিছো। আৰু সেইকাৰণে কৰিছো আজি কাৰ্যসূচীটো যে কিছুদিন ধৰি অসমৰ মুখ্যমন্ত্ৰী বা অসম চৰকাৰখনে বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মানুহৰ ওপৰত যিদৰে অত্যাচাৰ আৰম্ভ কৰিছে, প্ৰকৃতি ভাৰতীয় নাগৰিকক তেওঁলোকে বাংলাদেশ সেৱা যায় বাংলাদেশলৈ পঠাইছে, কিছুমান মানুহক আকৌ উভতাই নিজ গৃহলৈ আনিছে। গতিকে আজিৰ এই পবিত্ৰ ঈদগাৰ পৰাই আমি অসম চৰকাৰ তথা বিজেপি চৰকাৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাব বিচাৰিছো যে যিসকল মানুহক আপোনালোকে ৰাতি ৰাতি পুলিচ লগাই যিদৰে ঘৰৰ পৰা উঠাই আনি তেওঁলোকক বাংলাদেশ হোৱা যায় বাংলাদেশলৈ পঠাবলৈ চেষ্টা কৰিছে, তেওঁলোকে আচলতে বাংলাদেশী নহয়, তেওঁলোকে প্ৰকৃতি ভাৰতীয় নাগৰিক। গতিকে যিসকল প্ৰকৃতি ভাৰতীয় নাগৰিকৰ ওপৰত আপোনালোকে অত্যাচাৰ কৰিলে, গতিকে এইটো কেতিয়াও সহ্য কৰা নহয়। আৰু সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৱে ইয়াৰ বিৰুদ্ধে প্ৰতিটো সময়তে প্ৰতিটো দিনতে যদি প্ৰকৃতি ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ হয় ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হৈছে বা বাধ্য আছে আৰু আগতে আছিল বৰ্তমানো কৰিব। কিন্তু অসম চৰকাৰে যিদৰে ধৰ্মীয় সংখ্যালঘু মানুহক টাৰ্গেট কৰি লৈছে এইটো কেতিয়াও সহ্য কৰা নহয়। গতিকে আমি বাংলাদেশীৰ পক্ষত নহয়, গতিকে অসম চৰকাৰখনে বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মুছলমান মানুহক টাৰ্গেট কৰি লৈছে। গতিকে অসমখনত যে অকল এটাও বাংলাদেশী নাই এই কথাটো তেওঁলোকে জানে, অসম চৰকাৰে জানে, কিন্তু বিশেষকৈ নিৰ্বাচন বা ৰাজনীতিখন পাৰ কৰাৰ বাবে যে অসম চৰকাৰখনে এটা ৰাস্তা আছে, সেইটো হ'ল বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মানুহক টাৰ্গেট কৰি ললেহে যে বিশেষকৈ উজনি অসমৰ বা বিশেষকৈ হিন্দু মানুহসকলে যে বিজেপিক ভোট দিব এই কথাটো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জানে। গতিকে আজিৰ এই পবিত্ৰ ঈদৰ ময়দানৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো যে যিদৰে ধৰ্মীয় সংখ্যালঘু মানুহক অত্যাচাৰ আৰম্ভ কৰিছে এই অত্যাচাৰ অতি শীঘ্ৰে বন্ধ কৰিব লাগে, অন্যথায় এটাৰ পিছত এটা গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হবলৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ বাধ্য হব বা দাবী হব। নাই এইটো এটা কথা স্পষ্ট যে আজাদ চৌধুৰীটো বাংলাদেশী নহয়, এই তেওঁলোকে প্ৰমাণে কৰিব নোৱাৰে, কিন্তু তেওঁলোকে নাম আলী ৰহমান ইছলাম হোৱাৰ বাবে তেওঁলোকে বাংলাদেশী বুলি কয়। গতিকে আমি স্পষ্টভাৱে কৈছো যে এজনো অসমত বাংলাদেশী নাই, যদি আছে আমচুৱে সহায় কৰিব বাংলাদেশলৈ অসম চৰকাৰ পঠাই দিয়ক, তাত আমাৰ আপত্তি নাই। কিন্তু বৈধ ভাৰতীয় নাগৰিকক যদি অত্যাচাৰ কৰে এই কথাটো কেতিয়াও আমচুৱে মানি নলয় আৰু ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব।